বাঁহ মাকৈ খুদ চাউলৰ পৰা ইথানল উৎপাদনেৰে কঢ়িয়াইছে আশাৰ ৰেঙনি। নতুন বছৰৰ শুভ ক্ষণত আশাৰ বতৰা কঢ়িয়াই আনিছে গোৱালপাৰা জিলাৰ মাটিয়াৰ ইথানল উদ্যোগে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ EBP আঁচনিৰ অধীনত প্ৰস্তুত কৰিছে এক প্ৰকল্প। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বিদেশৰ পৰা খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰাৰ উপৰি বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা। এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি উক্ত প্ৰকল্পৰ অধীনত দৈনন্দিন জীৱনত ব্যৱহৃত যান-বাহনসমূহত পেট্ৰলৰ লগত ইথানল মিহলি কৰি বজাৰত উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি লিটাৰ পেট্ৰলত ব্যৱহাৰ কৰা ইথানলৰ পৰিমাণ হৈছে 14.6%। ইতিমধ্যে অসম তথা ৰাজ্যৰ বিভিন্ন যান-বাহনত EBP আঁচনিৰ অধীনত ইথানলযুক্ত পেট্ৰল বাহনসমূহত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াক কাৰ্যকৰী কৰা হৈছে। এই ক্ষেত্ৰত অসমৰ বাবে ইতিবাচক দিশ হৈছে ৰাজ্যত ইথানল প্ৰস্তুত কৰা 4টা উদ্যোগ ইতিমধ্যে স্থাপন কৰা হৈছে। ইয়াৰে ভিতৰত গোৱালপাৰা জিলাত 2টা উদ্যোগ স্থাপন কৰা হৈছে। একেদৰে সোণাপুৰত এটা আৰু চিপাঝাৰত সমসংখ্যক উদ্যোগ স্থাপন কৰা হৈছে। ভাল খবৰ এই যে উল্লেখিত আটাইকেইটা উদ্যোগতে ইতিমধ্যে ইথানল প্ৰস্তুত কৰা হৈছে, যাৰ জৰিয়তে এটা নতুন ঔদ্যোগিক বিপ্লৱৰ সূচনা হোৱা বুলি উল্লেখ কৰিব পাৰি। এই আটাইকেইটা ইথানল উদ্যোগৰ ভিতৰত অন্যতম হৈছে গোৱালপাৰা জিলাৰ মাটিয়াত স্থাপন কৰা চিজ বায়'টেক প্ৰাইভেট লিমিটেড। এই উদ্যোগটোৰ মুৰব্বী হৈছে সমৰ্থ হৰলাল। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত মুৰব্বীগৰাকীয়ে জনোৱা অনুসৰি 2021 চনত চিজ বায়'টেক প্ৰাইভেট লিমিটেড স্থাপন কৰা হৈছিল। এই উদ্যোগটো যদিও 2021ত স্থাপন কৰা হৈছিল, ইয়াত ইথানল প্ৰস্তুতৰ কাম 2024 বৰ্ষৰ জুলাইতহে আৰম্ভ কৰা বুলি জনায়। লগতে তেওঁ জনায় যে এই উদ্যোগটোৰ উৎপাদন ক্ষমতা 125 KLPT, অৰ্থাৎ এটা দিনত 1,25,000 লিটাৰ ইথানল উৎপাদন কৰাৰ ক্ষমতা আছে এই উদ্যোগটোৰ। উল্লেখযোগ্য যে বাঁহ, মাকৈ, চিপছ, খুদ চাউল আদি ইথানল উৎপাদনত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। লক্ষণীয়ভাৱে ইথানল উৎপাদনৰ লগত জড়িত বাঁহ আৰু খুদ চাউলৰ এখন নতুন বজাৰৰো সৃষ্টি হৈছে। ইয়াৰ বাবে ব্যৱহাৰ হোৱা মাকৈ আমদানি বৰ্তমান বিহাৰ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা কৰা হৈছে যদিও মাৰ্চ মাহৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ পৰাই অনা হ'ব মাকৈ। ইথানলৰ চাহিদা বৃদ্ধিয়ে বাঁহ আৰু খুদ চাউলৰ এখন নতুন বজাৰ সৃষ্টি কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। চিজ বায়'টেক প্ৰাইভেট লিমিটেডত উৎপাদিত ইথানলসমূহ ৰপ্তানি কৰা হয় বুলি জনালে মুৰব্বী সমৰ্থ হৰলালে। তেওঁ জনোৱা অনুসৰি বৰ্তমান অসমত প্ৰতি লিটাৰ ইথানলৰ দাম কমেও 71.86 টকা। শেহতীয়াকৈ স্বচ্ছ শক্তিৰ উৎপাদন, কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে শেহতীয়াকৈ কেবিনেটেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শস্য আধাৰিত ইথানল উৎপাদনকাৰী প্ৰকল্পক ৰাজ সাহায্য আগবঢ়াইছে ৰাজ্য চৰকাৰে। 3 বছৰৰ বাবে প্ৰতি লিটাৰ ইথানলত 2 টকাকৈ উৎপাদন সংযোজিতৰ উদগনি। ভাৰত চৰকাৰেও স্বচ্ছ আৰু সেউজ শক্তি উৎপাদনতো অধিক গুৰুত্ব আৰোপ কৰিছে। 2070 চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্য কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰত চৰকাৰে আৰু 2030 চনৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ 25% হ্ৰাস কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইথানল যিহেতু এক স্বচ্ছ শক্তি, সেয়েহে ইয়াৰ জৰিয়তে জলবায়ু অনুকূল ইন্ধনৰ ব্যৱহাৰ আৰু বিদেশৰ পৰা খাৰুৱা তেলৰ আমদানিৰ নামত হোৱা ব্যয় হ্ৰাস কৰাই হৈছে মূল লক্ষ্য আৰু উদ্দেশ্য। বিগত 10 বছৰত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে 1,06,655 কোটি টকা ৰাহি কৰিছে। 2023-24 বৰ্ষত খাৰুৱা তেলৰ আমদানিৰ নামত ৰাহি হোৱা ধনৰ পৰিমাণ হৈছে 28,400 টকা। এই উদ্যোগত জুই জ্বলোৱাৰ পাছত যি ছাই ৰৈ যায় তাক খেতিপথাৰত ব্যৱহাৰ কৰাৰো ব্যৱস্থা কৰা হৈছে। আনফালে মাকৈ ইথানলত ব্যৱহাৰ কৰাৰ পাছত যিখিনি ৰৈ যায় সেইখিনিৰ পৰা পুনৰ গৰু, মহ, মাছ, কুকুৰা, গাহৰিৰ বাবে প্ৰটিনযুক্ত খাদ্য সামগ্ৰী উৎপাদন কৰা হৈছে। লগতে ইথানল প্ৰকল্পৰ বাবে নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন কৰা হৈছে। দৈনিক 3 মেগাৱাট বিদ্যুৎ জীৱভৰৰ সহায়ত উৎপাদনৰ ব্যৱস্থা কৰিছে এই প্ৰকল্পটোৱে। কাঠ, বাঁহ, তুষক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছে। লগতে এই প্ৰকল্পৰ জৰিয়তে জীৱিকাৰ নতুন পথ বিচাৰি পাইছে 500ৰো অধিক লোকে। কৰ্মচাৰীৰ ESI, EPF-ৰ ক্ষেত্ৰত 5 বছৰৰ বাবে ৰাজ সাহায্য প্ৰদান কৰিছে চৰকাৰে।
দক্ষতা বিকাশৰ বাবে প্ৰতিগৰাকী চৰকাৰীৰ বাবে 20,000 টকাৰ ৰাজ সাহায্য প্ৰদান কৰা হৈছে। এই উদ্যোগৰ প্ৰায় 95% লোকেই অসমৰ। উল্লেখযোগ্য যে এই প্ৰকল্পত মাকৈ তেলো প্ৰস্তুত কৰা হ'ব। কিন্তু অসমত উৎপাদন হোৱা মাকৈ পুনৰ বিহাৰ মহাৰাষ্ট্ৰৰ পৰা দুগুণ দামত ক্ৰয় কৰা বুলিও জনায় মুৰব্বী সমৰ্থ হাৰলালে। অসমৰ কৃষকসকললৈ মাকৈ খেতি কৰিবলৈ আহ্বান সমৰ্থ হাৰলালৰ। অসমত বেছিক যে খেতি থাকে এইটো আমি বছৰৰ একবাৰ কৰোঁ আৰু এইটো আছে আমাৰ চাউল ৰাইচ। এইটো আমাৰ বেছিক ধান আমাৰ মেইন খেতি থাকে। এইটো আমি কৰোঁ খাৰিফ ছিজন আমি ফাৰ্মিঙত কওঁ বা ৰেইনি ছিজনত। বাট এইটো এতিয়া শেষ হ'ল। আমি যে লাষ্ট মাহৰ কথা কৰিম বা নৱেম্বৰ ডিচেম্বৰত এইটো শেষ হৈ যায়। তাৰপিছত আপোনাৰ ৰাবি ছিজন বা স্প্ৰিং ছিজন দুটা ছিজন আমি আৰু পাওঁ বিফ'ৰ মনচুন। এইটো দুটা ছিজনত আপুনি দুবাৰ যদি মকৈৰ খেতি কৰে তো মিনিমাম বা এক বিঘাত আপুনি 18,000-20,000 টকা ঘৰত লৈ যাব মিনিমাম কৈ আছোঁ। যদি আপুনি ভালকৈ কৰিব তো আৰু পাব। আৰু বেষ্ট পাৰ্ট কি আছে কোনো খেতি মানুহ 1 কিলো মকৈ আপুনি আজি নাপাব, ইমান ডিমাণ্ড আছে। তো চেলছৰ কোনো অসুবিধা নাই। ৰাইচত কি হয় আমি চাম FCI কেতিয়া খুলিব, গভৰ্ণমেণ্টৰ কেতিয়া চ'ৰ্চিং কৰিব, আমি মালটো ৰাখিব লাগে এইটো লাগে। মকৈত কোনো নাই, ইমান ডিমাণ্ড আছে, ইমান ফেক্টৰী আছে, আমাৰ ইথেনলে আছে, ফিড প্লাণ্টে লাগে, ষ্টাৰ্চ প্লাণ্টে লাগে। ৰাদাৰ আমি যদি বেছিকৈ কৰোঁ আমি অসমৰ পৰা বাহিৰতে দিব পাৰোঁ পিছত। তো মকৈৰ ইমান ভাল আছে, প্লাছ এইটো আপুনি দুবাৰ কৰিব পাৰে এডিশ্যনেল টু ইয়ৰ ৰাইচ। আমি মিনিমাম 22 rupees 50 paisa 1 কিলোত দিম, মানে কুইণ্টলৰ 2250 টকা মিনিমাম। আমাৰ কিবা কণ্ডিশ্যন আছে, মকৈটো শুকা হ'ব লাগে, 14% মইশ্চাৰ হ'ব লাগে। মকৈৰ লগত পথৰ যদি দিয়ে তো এইটো কিন্তু দাম আছে। মালটো ভাল হ'ব লাগে। মালৰ কাৰণে মিনিমাম মই 2250 টকা একদম খোলা ৰেট। এই উদ্যোগে অসমৰ নিবনুৱা যুৱক যুৱতী তথা অসমৰ কৃষকসকলৰ বাবে নিশ্চয়কৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।